বিশিষ্ট নাট্যকাৰ, সুৰকাৰ, গীতিকাৰ তথা অসম সৌৰভ বঁটা প্ৰাপক হেমন্ত দত্তৰ দেহাৱসান। ৰাজ্যজুৰি শোকৰ ছাঁ। ইতিমধ্যে তেখেতৰ নশ্বৰ দেহ আহি উপস্থিত হৈছে নিজ বাসগৃহত। ফেবাৰঘাট কৃষ্টি সংঘ প্ৰাংগণত শেষবাৰৰ বাবে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। ইয়াৰ পাছতেই ৰাজ্যিক মৰ্যাদাৰে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব। অজস্ৰ গুণমুগ্ধই আহি ভিৰ কৰেহি তেখেতৰ বাসগৃহত। মংগলদৈৰ পৰা মিৰ্চাহিল ইৰফানৰ ৰিপৰ্ট, নিউজ ডেস্ক, ৰিপাব্লিক আছাম। চাওক, আমাৰ যি দৰঙৰ যি আমি মহিৰোগ বুলি কওঁ মহিৰোগ ব্যক্তি, তেনেহ'লে হেমন্ত দাকে আমি এক নম্বৰত আনিম মহিৰোগ ব্যক্তি। আৰু দাদা কি আছিল মানে নিৰিবিলিকৈ মানে কোনো প্ৰচাৰ নোহোৱাকৈ দাদাই যিখিনি কাম কৰি থৈ গ'ল সাহিত্য জগতত বা সাংস্কৃতিক জগতত, আৰু যিবিলাক দাদাই গান লিখি থৈ গ'ল সেইবিলাক মানে আমাৰ কাৰণে আপুৰুগীয়া সম্পদ হৈ গ'ল। দাদাৰ আত্মাই শান্তি পাওক আৰু মানে দাদাৰ যিখিনি দাদাৰ কৰিবলগীয়া আছিল সেইখিনি যাতে আমাৰ দৰংবাসীয়ে চাই লৈ পেলাই বাকীখিনি আগুৱাই নি পেলাই সম্পূৰ্ণ কৰিব পাৰে, এই কামনাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এইখিনি বাকী এই শোকত নিম্ৰমান হৈছোঁ। এক অসমৰ বা ভাৰতবৰ্ষৰ বুকুৰ পৰা এক উজ্জ্বল নক্ষত্ৰ হেৰাই গৈছে আমাৰ মাজৰ পৰা। তেখেতে অকল নাট্যকাৰে নহয়, গীতিকাৰ, সুৰকাৰ, আৰু তেখেতৰ মাজত বহু প্ৰতিভা লুকাই আছিল আৰু সেইবোৰ আমাৰ সাংস্কৃতিক সমাজলৈ আগবঢ়াই থৈ গৈছে। কিন্তু আজি এটা দুখৰ দিনতো মই এটা কথা ক'ব বিচাৰিম, তেখেতৰ কাৰণে আমি ভাবিছিলোঁ তেখেতে পদ্মশ্ৰী বঁটাৰ কাৰণে তেখেতে এটা ভাৰত চৰকাৰে বা অসম চৰকাৰে এটা পদক্ষেপ ল'ব, কিন্তু সেইটোৰ পৰা তেখেতে বঞ্চিত হৈ থাকিল। বহু বঁটা বাহন পাইছে, কিন্তু তেখেতক আমি পদ্মশ্ৰী মানে যি বঁটা, সেই বঁটাটো আমি আশা কৰিছিলোঁ জীৱিত অৱস্থাত। আজি অসমৰ কাৰণে এইটো হয়েই, কিন্তু আমাৰ মংগলদৈৰ কাৰণে আজি এটা বিশেষ এনেকুৱা এটা ছায়া পৰা দিন যেন লাগিছে আমাৰ, যে হেমন্ত দত্ত যাৰ নামটোৱে পৰিচয়। তেখেতে ভাল নাট্যকাৰ আছিলে, গীতিকাৰ আছিলে, তেখেত ভাল অভিনেতাও কৰিছিলে, অভিনেতা হিচাপে কৰিছিলে কাম। গতিকে তেখেতে আজি তেখেতৰ এই দিনটোত আমি অসমবাসী ৰাইজ, মংগলদৈবাসী ৰাইজে আমি এনেকুৱা এজন ব্যক্তিক হেৰালোঁ যে তেনেকুৱা বোধ হয় আপুনি যদি চাই যে এনেকুৱা লেখত ল'বলগীয়া ব্যক্তি বহুত কম আছে। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।